নমস্কাৰ বন্ধু বান্ধৱী সকল আজি মই লৈ আহিছো মহিন্দ্ৰা কোম্পানীৰ 3 হুইল সেগমেন্টৰ প্ৰথম মডেল ই আলফা প্লাস আৰু এইখনে হৈছে ই আলফা প্লাস ৰাইট সাইডৰ পৰা দেখিবলৈ এনে ধৰণৰ একেবাৰে সিম্পল লুকত এই ই আলফা প্লাসখন পাঁচটা বিভিন্ন ৰঙত পোৱা যায় নীলা ৰঙা খেউজিয়া কলা আৰু হালধীয়া ৰঙত উপলব্ধ এই গাড়ীখনত দীঘলীয়া ইন্ডিকেটৰ সৈতে ৰাউণ্ড শেপত হেলোজেন লাইট মহিন্দ্ৰা কোম্পানী উপলব্ধ কৰাইছে যাৰ বাবে উইন ব্ৰ্যাণ্ডৰ ই-ৰিক্সা সময়তকৈ অধিক উন্নত মানৰ যেন লাগে ইয়াৰ প্লাষ্টিক মেটেৰিয়েলসমূহ যথেষ্ট উন্নত মানৰ গাড়ীখনৰ ফ্ৰণ্ট সাইডৰ পৰা কিছু এনে ধৰণৰ দেখিবলৈ ফ্ৰণ্ট সাইডৰ লুকিং গ্লাছ কেইখন একেবাৰে সিম্পল দেখা গ'ল ই আলফা প্লাস ষ্টিকাৰ গাড়ীখনৰ কিছু পিছফালৰ অংশত লগোৱা হৈছে যাৰ বাবে কোম্পানী ব্ৰ্যাণ্ডিং খুব ভালকৈ পাব্লিচিটি পোৱাত সুবিধা হ'ব গাড়ীখনৰ টেইল লাইট দীঘলীয়াকৈ ফিটিং কৰিছে ইয়াত কোম্পানীয়ে হেলোজেন বাল্ব ইউজ কৰিছে টেইল লাইটৰ সাইজ কিছু ডাঙৰ হোৱাৰ বাবে পিছফালৰ অংশখিনি যথেষ্ট অইন ই-ৰিক্সা সময়তকৈ অলপ ব্যতিক্ৰম ৰূপ মানে ফিট এণ্ড ফিনিচত যথেষ্ট উন্নত মানৰ বুলি ক'ব পাৰি গাড়ীখনৰ পিছফালৰ অংশখিনি যথেষ্ট ওখকৈ বনাইছে ওপৰৰ ৰুফিংখন প্লাষ্টিক হোৱাৰ বাবে গাড়ীখনৰ ওজন কমোৱাৰ লগতে গ্ৰাহকৰ দৃষ্টিত অতি কম খৰচী বাহন হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে গাড়ীখনৰ ভিতৰ ভাগত দুইফালৰ সিটসমূহৰ মেটেৰিয়েল কোৱালিটি যথেষ্ট উন্নত মানৰ বুলি ক'ব লাগিব যাত্ৰীসকলে যাতে যাত্ৰাৰ সময়ত কোনো ধৰণৰ অসুবিধা নহয় সেইবাবে কোম্পানীয়ে এই গাড়ীখনৰ খুব মজবুত আৰু আহল বহলকৈ বডিটো বনাইছে আৰু যথেষ্ট কম্পেক্ট সাইজত বনাইছে কোম্পানীয়ে অইন ব্ৰ্যাণ্ডৰ ই-ৰিক্সা সমূহৰ তুলনাত ড্ৰাইভাৰৰ কেবিন যথেষ্ট আহল বহলকৈ বনাইছে যাতে দীঘলীয়া যাত্ৰাৰ সময়ত ড্ৰাইভাৰজনৰ কোনো ধৰণৰ ভাগৰ অনুভৱ নহয় আৰু ড্ৰাইভাৰৰ সিটটো যথেষ্ট আহল বহল আৰু ফোম কোৱালিটি যথেষ্ট উন্নত ধৰণৰ আৰু গাড়ীখনৰ হেণ্ডেলবাৰ যথেষ্ট উন্নত আৰু ষ্টাইলিছ লুকত ফ্ৰণ্ট ব্ৰেক লিভাৰ দিয়া দেখা গ'ল আৰু কো পেছেঞ্জাৰ ফুট ৰেষ্টৰ অংশখিনি যথেষ্ট আহল বহল যেটো নেকি আপোনালোকে স্ক্ৰিনত ভালকৈ দেখা পাই আছে গাড়ীখনৰ কালাৰ ডিজাইন ফিট এণ্ড ফিনিচৰ ক্ষেত্ৰত কোম্পানী যথেষ্ট গুৰুত্ব দিছে গাড়ীখন দেখিলে অনুমান হয় এখন কম টকাত এক উন্নত মানৰ ই-ৰিক্সা বুলি ক'ব লাগিব গাড়ীখনৰ সুইচসমূহ মানে ইলেক্ট্ৰিক কম্পোনেণ্টসমূহ যথেষ্ট উন্নত মানৰ এইখনে হ'ল ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ ইয়াত ডিজিটেল স্পীড বেটাৰী চাৰ্জিং টাইম কিলোমিটাৰ ইঞ্জিন ইগনিশ্যন ইণ্ডিকেটৰ হাই বিম লো বিম আদি ডিসপ্লে হয় গাড়ীখনৰ তিনিটা চকা 12 ইঞ্চিৰ টিউব টায়াৰ দিয়া দেখা গৈছে কিন্তু কোম্পানীয়ে কিন্তু টিউবলেছ টায়াৰ দিয়া নাই আৰু এইটো হৈছে গাড়ীখনৰ বেটাৰী ইউনিট বক্স ইয়াত 4টা বেটাৰী সংলগ্ন কৰা হৈছে ইয়াৰ প্ৰতিটো বেটাৰী 150 Hৰ হয় আৰু গাড়ীখনৰ বেটাৰী কেটা ফুল চাৰ্জ হ'বলৈ প্ৰায় 8 ঘণ্টা সময়ৰ প্ৰয়োজন হয় আৰু গাড়ীখনৰ মটৰটো 26.9 নিউটন মিটাৰ টৰ্কত 1.95 কিলোৱাট পাৱাৰ প্ৰডিউচ কৰে কোম্পানী চাৰ্টিফিকেট ৰেঞ্জ হৈছে 120 কিলোমিটাৰ কিন্তু ৰিয়েল ৰেঞ্জ হৈছে 100 এতিয়া হও গাড়ীখনৰ আসল দামটো মানে ইয়াৰ এক্স শ্বৰুম প্ৰাইস গুৱাহাটীৰ ইয়াৰ এক্স শ্বৰুম প্ৰাইস হৈছে 1,84,715 টকা অৱশ্যে ঠাই বিশেষে গাড়ীখনৰ দাম বেলেগ বেলেগ হোৱা দেখা যায় আপোনালোকে নিজৰ এলেকাৰ শ্বৰুমসমূহত গৈ দামটো সুধি চাব পাৰে সো আজিলৈ এৰিছো ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ আকৌ লগ পাম মোৰ পৰৱৰ্তী খণ্ডত